শংকৰ জয় গুৰু শংকৰ জয় গুৰু শংকৰ ধন্যবাদ ধন্যবাদ সেৱা এটা লৈছো দেই দীঘলকে পৰিছো বেয়া নাপাব Itu panel jadi. কলাকৃষ্টি কেন্দ্ৰই ইমান ডাঙৰ অনুষ্ঠান এটা পাতিছে যে আমিয়ে ইমান ডাঙৰ অনুষ্ঠান এটা পাতিবলৈ সাহস নকৰোঁ সঁচাকৈ আমাৰ সকলোৱে জানে যে শংকৰদেৱে তৈয়াৰ কৰি দিয়া আমাৰ যি নাম ধৰ্ম সেই নাম ধৰ্মৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ পাৰ্ট দিহানাম সেই দিহানামৰ আজিৰ যি পৰিৱেশন হ'ব তাৰ কাৰণে মই যুগলবন্দী কলাকৃষ্টি কেন্দ্ৰক তেখেতসকলক অভিনন্দন জনাইছোঁ ইমান ডাঙৰ অনুষ্ঠান এটা ইমান ভালকৈ কোনো চৰকাৰী সাহায্য নোহোৱাকৈ তেওঁলোকৰ নিজৰ সাংস্কৃতিক গ্ৰুপৰ জৰিয়তে বা এগৰাকী বা দুগৰাকী মহিলাৰ উদ্যোগত ইমান ডাঙৰ এটা অনুষ্ঠান পাতিব পৰাটো সঁচাকৈ এটা বহুত ডাঙৰ কাম প্ৰশংসনীয় কাম গতিকে মই নিৰ্মালী বাইদেউ নহয় জানো নিৰ্মলা বাইদেউক মই প্ৰথমতেই আদৰণি জনাইছোঁ যে তেখেতে ইমান ডাঙৰ কাম এটা কৰিবলৈ সাহস কৰিলে তাৰ লগতে গীতালী বাইদেউহঁতে এই গোটেই অনুষ্ঠানটোত জড়িত হৈ আছে মই এই অনুষ্ঠানৰ লগত জড়িত প্ৰত্যেকগৰাকীক আমাৰ শিৱসাগৰ সমষ্টিৰ তৰফৰ পৰা বিধায়ক হিচাপে মই সকলোকে ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু আমাৰ সমষ্টিতে আমাৰ ঠাইতে আহি এই অনুষ্ঠানটো গোটেই অল আছামৰ অনুষ্ঠানটো ইয়াতে পৰিৱেশন কৰাৰ কাৰণে ইয়াতে অনুষ্ঠানটো ভাগি কৰাৰ কাৰণে মই তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ আৰু আশা কৰিছোঁ এনেকুৱা এটা সুন্দৰ অনুষ্ঠান পৰিৱেশন কৰাৰ কাৰণে তো সমাজ আমাৰ বিশেষকৈ শংকৰী সমাজখন গোটেই শংকৰদেৱৰ আমি যিবিলাক শিষ্য আছোঁ গোটেই অসমীয়া জাতিটোৱে আমি শংকৰদেৱৰ শিষ্য আমি শংকৰী সমাজখনে ডেফিনেটলি এই কথাটো সদায় চিৰজীৱন মনত ৰাখিম ধন্যবাদ